তিমি মাছ দিছপুৰত বহি আছে। তেওঁৰ লক্ষ্য হ'ল বিটিআৰখনক তেওঁ লুণ্ঠনৰ থলী হিচাপে ব্যৱহাৰ কৰিব খোজে। চাওক, প্ৰথম কথা হ'ল যে মুখ্যমন্ত্ৰীৰ মূল লক্ষ্য তেওঁলোকে UPPLকতো এতিয়া তেওঁলোকে নিষেধ কৰিবলৈ উঠি পৰি লাগিছে। সেইকাৰণে প্ৰমোদ বড়োক তেওঁলোকে নিষেধ কৰিবৰ কাৰণে ষড়যন্ত্ৰ পৰ্বতজোৰাত সেইকাৰণে মাতি দিবলৈ ওলাইছে। আৰু তেওঁ আহি কি বুলি কৈছে, ইয়াত VCDC নাচাকে বোলে, VCDCবোৰ হেনো বৰালি মাছ। মই কৈছোঁ মেইন তিমি মাছ দিছপুৰত বহি আছে মুখ্যমন্ত্ৰীৰ ঘৰত, যি তিমি মাছে গোটেই বৰালি মাছবোৰ খাই শেষে কৰিছে। তিমি মাছ দিছপুৰত বহি থকা নাই জানো? গতিকে তিমি মাছ নিজে আছে দিছপুৰত বহি, আৰু ইয়াত থকা বৰালিবোৰ তেওঁ শেষ কৰাৰ যিটো ষড়যন্ত্ৰ। গতিকে মই কৈছোঁ যে তেওঁৰ লক্ষ্য হ'ল বিটিআৰখনক তেওঁ লুণ্ঠনৰ থলী হিচাপে ব্যৱহাৰ কৰিব খোজে। মই BPFকো মই কৈছোঁ যে আপোনালোকে তেওঁৰ মিঠা কথাত ভুল নাযাব, ভিতৰি গোপন প্ৰেম কৰিব খুজিব। এই প্ৰেমত ব্যাপক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা আছে। মুখ্যমন্ত্ৰী এনেকৈ বহুতক এনেকৈ নিজৰ জালত পেলাইছে আৰু বদনামী কৰিছে, আৰু তেওঁলোকক তেনেকৈ নিজৰ লুণ্ঠনৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে।